মই প্ৰথমবাৰ যোৰহাটলৈ আহোঁতে ইচ্ছা আছিল মনত যে সাহিত্য সভা ভৱনটি এবাৰ চাই যাওঁ আৰু আজি এটা সুযোগ পালোঁ আৰু সেই সুযোগটো মই সদ্ব্যৱহাৰ কৰিলোঁ। অসম সাহিত্য সভা আমাৰ জাতীয় জীৱনৰ মেৰুদণ্ড স্বৰূপ, প্ৰাণস্পন্দন স্বৰূপ আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত চন্দ্ৰকান্ত ভৱনত আহি অত্যন্ত আজি আমি আমাৰ যিসকল কাণ্ডাৰীয়ে আমাৰ এই অনুষ্ঠানটো গঢ়ি থৈ গৈছিল সেইসকলৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ। লগতে বৰ্তমানৰ যিগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধেয় আমাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীদেৱ, তেখেতৰো আমি নেতৃত্বত সাহিত্য সভাই এক নতুন মাত্ৰা আৰু নতুন গতি আৰু নতুন প্ৰাপ্তি লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যিখিনি তেখেতসকলৰ আহ্বান আছিল সেইখিনি আমি শ্ৰদ্ধা সহকাৰে শুনিছোঁ আৰু আগন্তুক দিনত এইখিনি আমি যিখিনি পাৰোঁ আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জৰিয়তে কিছু কাম আৰু আমি আমাৰ ৰাইজৰ সৈতে আমি লগ লাগি সাহিত্য সভা চিৰ চেনেহী মোৰ ভাষা জননী আমাৰ যি আপ্ত বাক্য এই আপ্ত বাক্যখিনি আমি যাতে আৰু শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়িম। লগতে আমি আজি অসমবাসীৰ লগত নিজেও ধন্য হৈছোঁ যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। এইটো আমাৰ বহু বছৰীয়া বহুত প্ৰাপ্তি আমি পাইছোঁ। সেই প্ৰাপ্তিৰ এটা অন্যতম অনাবিল এটা মুহূৰ্ত আছে। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ দিছোঁ যে আমাৰ মাতৃৰ বা আমাৰ যি ওঠৰ ভাষা বা আমাৰ মনৰ যিটো ভাষা, হৃদয়ৰ যিটো ভাষা অসমীয়া জাতি হিচাপে, এই ভাষাটোৱে যেতিয়া বিশ্ব স্বীকৃতি লাভ কৰে বা ৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি পায় তেতিয়া প্ৰতিগৰাকী অসমীয়াৰ গৌৰৱ অনুভৱ কৰে, মন আনন্দিত হয় আৰু আগন্তুক আগবাঢ়ি যোৱাৰ তেওঁলোকে সাহস পায়। গতিকে আজি ইয়াত আহি আমিও কিছু পৰিমাণে আমাৰ প্ৰাণস্পন্দন স্বৰূপ আমাৰ সাহিত্য ক্ষেত্ৰখনক নেতৃত্ব দিয়া এই সাহিত্য সভাৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ আৰু যাতে আমি আমাৰ জাতিটোৰ যি পৰিচয় এই পৰিচয় যাতে কেতিয়াও চন্দ্ৰ সূৰ্য থকালৈ যাতে হেৰুৱাই নাযায় তাৰ কাৰণে সকলো অসমীয়াক বিভিন্ন ভাষা ভাষী ধৰ্ম অৱলম্বী সকলো অসমীয়াকে একত্ৰিত হৈ আমাৰ ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমাৰ যি সামূহিক প্ৰয়াস এই প্ৰয়াসটোত সকলোকে অংগীকাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।